আমি যিখিনি কথা এতিয়ালৈকে পালো যে এটা চাৰ্জে তাৰ লগত এখন ইলেক্ট্ৰিক ফিল্ড কেৰি কৰে আৰু সেই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত বেলেগ এটা চাৰ্জ যদি আহি সোমাইহি তেতিয়াহ'লে সেই চাৰ্জটোৱে ফ'ৰ্চ এক্সপেৰিয়েন্স কৰে তাৰ মানে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো এইটো এটা টু ৱে প্ৰচেছ হিচাপে আমি পাইছিলোঁ প্ৰথম ৱেটো হ'ল প্ৰথম ষ্টেপটো হ'ল যে যিকোনো এটা চাৰ্জে তাৰ চাৰিওফালে এখন ফিল্ড ক্ৰিয়েট কৰিব আৰু এই ফিল্ডখনে ছেকেণ্ড চাৰ্জটোৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব এতিয়া ইলেক্ট্ৰিক সেই যদি ছেকেণ্ড চাৰ্জটো এটা ইউনিট পজিটিভ চাৰ্জ হয় তেতিয়াহ'লে সেই ফ'ৰ্চটোক আমি কওঁ ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি বা চমুকৈ তাক কোৱা হয় ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো এইটো এটা ভেক্টৰ কোৱান্টিটি তাৰ মেগনিটিউড কি হ'ব তাৰ ডিৰেকশ্যন কেনেকৈ উলিয়াব লাগিব সেইখিনি আমি আগৰ ক্লাছত ডিছকাছ কৰিলোঁ আৰু লগতে যেতিয়া কেইবাটাও চাৰ্জ থাকে তেতিয়া কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি কি হ'ব ডিৰেকশ্যন আৰু মেগনিটিউড দুইটাৰ ফালৰ পৰা সেইটো আমি কালি ডিছকাছ কৰিছিলোঁ with the help of a principle called principle of superposition. এতিয়া আজি আমাৰ এটা কথা যে ইলেক্ট্ৰিক ফিল্ড এখন আমি দেখো নে নেদেখো তোমালোকৰ কোনোবাই মোক এটা এনসাৰটো দিয়াচোন আনমিউট কৰি পেলাই যে ইলেক্ট্ৰিক ফিল্ড এখন আমি দেখো নে নেদেখো এটা চাৰ্জ আমি দেখো কিন্তু সেই চাৰ্জটোৰ চাৰিওফালে যিখন ইলেক্ট্ৰিক ফিল্ড থাকে সেইখন আমি দেখো নে নেদেখো প্লিজ কোনোবাই এনসাৰটো দিয়া ইলেক্ট্ৰিক ফিল্ড এখন আমি দেখো নে নেদেখো তোমালোকে কি বুলি ভাবা নেদেখো স্যার নেদেখো স্যার okay and go to mute now এটা মিউট কৰি দিয়া মাইক্ৰোফোন ওকে ইলেক্ট্ৰিক ফিল্ড এখন আমি নেদেখো আমি চাৰ্জটোহে দেখো ইলেক্ট্ৰিক ফিল্ড এখন আমি নেদেখো আৰু এই ইলেক্ট্ৰিক ফিল্ড এখন দেখাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ বিষয়ে আমি আজি ডিসকাস কৰিম আৰু তাক কোৱা হয় ইলেক্ট্ৰিক লাইনস অফ ফোর্স বা ইলেক্ট্ৰিক ফিল্ড লাইনস সো ইলেক্ট্ৰিক লাইনস অফ ফোর্স বা ইলেক্ট্ৰিক ফিল্ড লাইনস কি যে ইলেক্ট্ৰিক ফিল্ড এখনত ইউনিট পজিটিভ চাৰ্জ এটাৰ যিটো ট্ৰেজেক্টৰী বা সিম্পলি ক'বলৈ গ'লে পজিটিভ চাৰ্জ এটাৰ যিটো ট্ৰেজেক্টৰী সেই ট্ৰেজেক্টৰীটোকে লাইনস অফ ফোর্স বা ফিল্ড লাইনস বুলি কয় ট্ৰেজেক্টৰী মানে কি অসমীয়াত ক'বলৈ গ'লে ট্ৰেজেক্টৰী মানে হ'ল গতিপথ তাৰমানে পজিটিভ চাৰ্জ এটা আমি যদি ইলেক্ট্ৰিক ফিল্ড এখনত এৰি দিওঁ ডেফিনেটলি হে ইলেক্ট্ৰিক ফিল্ডখনে পজিটিভ চাৰ্জটোৰ ওপৰত ফোৰ্স এপ্লাই কৰিব আৰু হে ফোৰ্সটোৱে এক কৰাৰ কাৰণে হে পজিটিভ চাৰ্জটো মুভ কৰিব তাৰ যিটো গতিপথ হে গতিপথটো আমি লাইন অফ ফোর্স বুলি কম বা ফিল্ড লাইন বুলি কম এতিয়া ইয়াত আমি দুটা দেখুৱাইছো চাৰ্জ এই দুটা কিন্তু ওচৰা-ওচৰিকৈ থকা চাৰ্জ নহয় এই দুটা হল আইসোলেটেড চাৰ্জ মানে এটো এটা পজিটিভ চাৰ্জ ইয়াৰ ওচৰত আৰু অন্য কোনো চাৰ্জ নাই এটো অকলশৰীয়াকৈ থকা এটা পজিটিভ চাৰ্জ এটা এই পজিটিভ চাৰ্জটোৰ ওচৰত যদি আমি এটা পজিটিভ চাৰ্জ এৰি দিওঁ সৰু ইউনিট পজিটিভ চাৰ্জ এটাই এৰি দিওঁ তেতিয়া হলে কি হ'ব এই পজিটিভ চাৰ্জটোৱে হি পজিটিভ চাৰ্জটো ৰিপেল কৰিব ৰিপেল কৰাৰ কাৰণে হে সেকেন্ড পজিটিভ চাৰ্জটো যদি এটো পইণ্টত থাকে হি এই লাইনডালৰ ডিৰেকশ্যনত এৰো মাৰ্ক দিয়া এই লাইনডালৰ ডিৰেকশ্যনত হি আতৰি গুচি যাব হি যদি এটো পইণ্টত থাকে এডাল লাইনৰ ডিৰেকশ্যনত আতৰি গুচি যাব এটো পইণ্টত থাকিলে এডাল লাইনৰ ডিৰেকশ্যনত আতৰি গুচি যাব গতিকে আমি যদি গতিপথটো চাও তেতিয়াহলে আমি দেখিম যে এই পইণ্টটোত পজিটিভ চাৰ্জটোৰ গতিপথটো হ'ল এটো ইয়াত গতিপথটো হ'ল এটো
ইয়াত গতিপথটো হ'ল এইটো গতিকে ইউনিট পজিটিভ চাৰ্জটোৰ যিটো ট্ৰেজেক্টৰী সেই ট্ৰেজেক্টৰীবিলাক এইবিলাক এই এৰো মাৰ্ক দিয়া লাইনবিলাকে সেই ট্ৰেজেক্টৰীটো দেখাইছে বেলেগ বেলেগ পজিশ্যনত পজিটিভ চাৰ্জটোৰ গতিপথটো কি হ'ব এই লাইনবিলাকে দেখাইছে ট্ৰেজেক্টৰীটো তাৰ মানে সেই ইউনিট পজিটিভ চাৰ্জটো এটা ষ্ট্ৰেইট ৰাস্তাত আঁতৰি গুচি যাব এতিয়া এই এৰো মাৰ্ক দিয়া লাইনবিলাককে আমি কি বুলি কওঁ এইবিলাককে আমি কওঁ লাইনছ অফ ফ'ৰ্চ বা ফিল্ড লাইনছ কিন্তু যদি পজিটিভ চাৰ্জটো নাথাকি পেলাই ইয়াৰ ঠাইত যদি এটা নিগেটিভ চাৰ্জ থাকে তেতিয়াহ'লে আমি য'তে ক'ৰবাত যদি এটা পজিটিভ চাৰ্জ ৰাখি দিওঁ সেই পজিটিভ চাৰ্জটোৱে নিগেটিভ চাৰ্জটোক এট্ৰেক্ট কৰিব বা এই নিগেটিভ চাৰ্জটোৱে পজিটিভ চাৰ্জটোক এট্ৰেক্ট কৰিব এজ এ ৰিজাল্ট সেই পজিটিভ চাৰ্জটো এইফালে গুচি আহিব এই নিগেটিভটোৰ পিনে গুচি আহিব গতিকে ইয়াত যদি সেই পজিটিভ চাৰ্জটো থাকে এই পইণ্টটোত তোমালোকে কাৰ্চৰডালৰ মুভমেণ্টটো মন কৰিবা এই পইণ্টটোত যদি পজিটিভ চাৰ্জটো থাকে তেতিয়াহ'লে এই গতিপথটোৰে এই নিগেটিভ চাৰ্জটোৰ ওচৰলৈ আহিব আৰু এৰো মাৰ্কটো নিগেটিভ চাৰ্জটোৰ পিনে আছে যিহেতু নিগেটিভ চাৰ্জৰ ওচৰলৈ আহিছে সেইকাৰণে নিগেটিভ চাৰ্জটোৰ পিনে এৰো মাৰ্কটো থাকিব গতিকে এইটো পইণ্টত ট্ৰেজেক্টৰী হ'ব এইটো পইণ্টত যদি পজিটিভ চাৰ্জটো থাকে তাৰ ট্ৰেজেক্টৰী হ'ব এইটো পইণ্টত থাকিলে এইটো হ'ব এইটো পইণ্টত থাকিলে এইটো হ'ব গতিকে যদি আমি এটা আইচোলেটেড নিগেটিভ চাৰ্জ বা অকলশৰীয়াকৈ থকা এটা নিগেটিভ চাৰ্জৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে সেই নিগেটিভ চাৰ্জটোৰ ওচৰত থকা যিকোনো পজিটিভ চাৰ্জৰ ট্ৰেজেক্টৰীবিলাক এনেকুৱা ষ্ট্ৰেইট লাইন হ'ব গতিকে নিগেটিভ চাৰ্জৰ ক্ষেত্ৰত যিবিলাক ফিল্ড লাইনছ হ'ব বা লাইনছ অফ ফ'ৰ্চ হ'ব সেইবিলাক এনেকুৱা সো আমি এটা বস্তু দেখিছোঁ যে আইচোলেটেড পজিটিভ চাৰ্জৰ ক্ষেত্ৰতেই হওক বা আইচোলেটেড নিগেটিভ চাৰ্জৰ ক্ষেত্ৰতেই হওক ফিল্ড লাইনছবিলাক একে ধৰণৰ ষ্ট্ৰেইট লাইন ডিফাৰেঞ্চটো আহিলে যিটো এৰো মাৰ্ক সেই এৰো মাৰ্কটোৰ ডিৰেকশ্যনত পজিটিভ চাৰ্জটোৰ পৰা এৰো মাৰ্কটো বাহিৰৰ পিনে দিব লাগিব আৰু নিগেটিভ চাৰ্জৰ ভিতৰৰ পিনে দিব লাগিব অ'কে সো দিজ আৰ দ্য ফিল্ড লাইনছ এতিয়া যদি আমি এই চাৰ্জকেইটা আইচোলেটেড বুলি নধৰি পেলাই এই চাৰ্জকেইটা যদি আমি ওচৰা ওচৰিকৈ আছে বুলি ধৰোঁ সাপোজ পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ ওচৰা ওচৰিকৈ আছে ইহঁতি অকলশৰীয়াকৈ থকা নাই তেতিয়া ট্ৰেজেক্টৰীটো কেনেকুৱা হ'ব সো তেতিয়া ট্ৰেজেক্টৰীটো এনেকুৱা হ'ব এইটো পজিটিভ চাৰ্জটো এইটো নিগেটিভ চাৰ্জটো এতিয়া এটা যদি ইউনিট পজিটিভ চাৰ্জ আমি ৰাখি দিওঁ বা পজিটিভ চাৰ্জ এটা যদি কোনোবা এটা পইণ্টত ৰাখি দিওঁ তেতিয়া সি একেটা সময়তে দুটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব এটা ফ'ৰ্চ কি সাপোজ আমি এই পইণ্টটোতে ৰাখি দিলোঁ এই পইণ্টটোতে আমি পজিটিভ চাৰ্জ এটা ৰাখি দিলোঁ তেতিয়াহ'লে এই ব্লু কালাৰৰ পজিটিভ চাৰ্জটোৱে সেই আমি ৰাখি দিয়া পজিটিভ চাৰ্জটোক ৰিপেল কৰিব এফালে কিন্তু নিগেটিভ চাৰ্জটোৱে নিজৰ ফালে তাক এট্ৰেক্ট কৰিব গতিকে একেটা সময়তে দুটা ফ'ৰ্চে এক্ট কৰিব এটা ওপৰৰ পিনে থাকিব এইফালে থাকিব আৰু এটা নিগেটিভ চাৰ্জটোৰ পিনে থাকিব এটা পজিটিভ চাৰ্জটোৰ পৰা আঁতৰি থাকিব আৰু এটা নিগেটিভ চাৰ্জটোৰ পিনে থাকিব এতিয়া এই দুইটা চাৰ্জৰ দুইটা ফ'ৰ্চৰ যিটো ৰিজাল্টেণ্ট ফ'ৰ্চ সেই ৰিজাল্টেণ্ট ফ'ৰ্চটো আমি পাম কোনোবা এটা ডিৰেকশ্যনত পাম ৰিজাল্টেণ্ট ফ'ৰ্চটো আৰু সেই ৰিজাল্টেণ্ট ফ'ৰ্চ বেলেগ বেলেগ পজিশ্যনত ৰিজাল্টেণ্ট ফ'ৰ্চবিলাক বেলেগ বেলেগ হয় আৰু সেই ৰিজাল্টেণ্ট ফ'ৰ্চকেইটাৰ যিটো ষ্টাৰ্টিং পইণ্ট মানে যিটো ভেক্টৰ ফ'ৰ্চ বুজা ভেক্টৰটোৰ যিটো ষ্টাৰ্টিং পইণ্টকেইটা যদি আমি জইন কৰি দিওঁ আমি এনেকুৱা পাম লাইনডাল তাৰ মানে পজিটিভ আৰু নিগেটিভ চাৰ্জৰ ওচৰত যেতিয়া এটা পজিটিভ চাৰ্জৰ ওচৰত এটা নিগেটিভ চাৰ্জ থাকে তেতিয়া বেলেগ এটা পজিটিভ চাৰ্জৰ যিটো ট্ৰেজেক্টৰী সেই ট্ৰেজেক্টৰীটো এনেকুৱা কাৰ্ভ লাইন হ'ব এনেকুৱা কাৰ্ভ লাইন অ'কে এতিয়া মই বস্তুটো এনেকৈ দেখাব খুজিছোঁ জাষ্ট 1 মিনিট
ওকে আমি এনেকে দেখাব খুজিছো যে এডাল হল এডাল কার্ভ এই কার্ভডালৰ বা এডাল কার্ভ এই কার্ভডালৰ এই পইণ্টত যদি আমি এডাল টেনজেন্ট ড্ৰ কৰো এনেকে যদি আমি এটা টেনজেন্ট ড্ৰ কৰো ইট ইজ নট প্ৰপাৰলি হোৱা নাই টেনজেন্ট এডাল যদি ড্ৰ কৰো এই টেনজেন্টডালে কি বুজাব এইটো পইণ্টত যেটো ৰিজাল্টেন্ট ভেক্টৰ বা যেটো ৰিজাল্টেন্ট ফোর্স সেই ৰিজাল্টেন্ট ফোর্সটোৰ ডিৰেকশনটো বুজাব এটা কথা এটা চোৱা যে ফোর্স বস্তুটো কি ফোর্স বা ইলেক্ট্রিক ফিল্ডটো আমি কেনেকৈ ডিফাইন কৰিছিলো ইলেক্ট্রিক ফিল্ডটো আমি ডিফাইন কৰিছিলো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স ডিভাইডেড বাই চার্জ এনেকৈ আমি ডিফাইন কৰিছিলো যে ই ভেক্টৰ ইজ ইকুয়াল টু এফ ভেক্টৰ ডিভাইডেড বাই কিউ তেতিয়াহ'লে ইয়াৰ পৰা আমি ফোর্সটো উলিয়াই ল'ব পাৰো ফোর্স ইজ ইকুয়াল টু কিউ ইনটু ই ভেক্টৰ এটা এই ৰিলেশনটোৰ পৰা আমি দেখিছো যে ফোর্স ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন একেই ম্যাগনিটিউডৰ এটা ডিফাৰেন্স আছে যে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ম্যাগনিটিউড তাৰ লগত কিউ মাল্টিপ্লাই কৰিলে আমি ফোর্সৰ ম্যাগনিটিউডটো পাম কিন্তু ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন একেই এতিয়া চোৱা এইটো পইণ্টত মই আকৌ গুছি গৈছো ফুল স্ক্ৰীন মোডলে ওকে সো এই পইণ্টত যদি আমি এডাল টেনজেন্ট ড্ৰ কৰো তেতিয়াহ'লে সেই টেনজেন্টডালে ফোর্সটো ডিৰেকশনটো দিলে ৰিজাল্টেন্ট ফোর্সটো ডিৰেকশন দিলে সো এতিয়া সেই ফোর্সৰ ডিৰেকশন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন যেহেতু একেই গতিকে কথাটো আমি এনেকেও ক'ব পাৰো যে এই যিডাল টেনজেন্ট এই টেনজেন্টডালে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন দিব ওকে কাৰেক্ট গতিকে আমি কোনবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো কি হেতু যদি আমি জানিব বিচাৰো তেতিয়াহ'লে যেডাল ফিল্ড লাইন হ'ব সেই ফিল্ড লাইনৰ কোনবা এটা পইণ্টত আমি সেই পইণ্টত আমি টেনজেন্ট এডাল ড্ৰ কৰিব লাগিব মই আকৌ এবাৰ দেখাই দিছো বস্তুটো ওকে সো ইউ সি এতিয়া ধৰি লোৱা মই এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন কি জানিব বিচাৰিছো তেতিয়াহ'লে ইয়াত আমি এডাল টেনজেন্ট ড্ৰ কৰি দিম ওকে সো এই টেনজেন্টডালে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো ৰিপ্ৰেজেন্ট কৰিব এতিয়া মই এই পইণ্টত এই পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো কি মই জানিব খুজিছো তেতিয়াহ'লে মই ইয়াত এডাল টেনজেন্ট ড্ৰ কৰি দিম এইটো পইণ্টত যদি মই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো জানিব লাগে ইয়াত এডাল মই টেনজেন্ট ড্ৰ কৰি দিম ওকে সো এই টেনজেন্ট কিডালে কি কৰিব তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো দিব আৰু যদি দুইটা চাৰ্জ পজিটিভ হয় তেতিয়াহ'লে ট্ৰেজেক্টৰী বিলাক এনেকুৱা হ'ব কাৰণ তেতিয়া কি হ'ব যে আমি যদি এটা ইউনিট পজিটিভ চাৰ্জ ৰাখি থওঁ ইউনিট পজিটিভ চাৰ্জ এটা যদি আমি ৰাখি থওঁ কৰবাত তেতিয়াহ'লে সেই ইউনিট পজিটিভ সাপোজ মই এই পইণ্টটোতে এটা ইউনিট পজিটিভ চাৰ্জ ৰাখি থলো তেতিয়াহ'লে সেই ইউনিট পজিটিভ চাৰ্জটোৰ ওপৰত এতিয়া দুটা ৰিপালসিভ ফোর্স এক কৰিব এটা ফোর্স থাকিব এইফালে এইটো ডিৰেকশনত আৰু এটা ফোর্স থাকিব এইটো ডিৰেকশনত গতিকে সেই দুটা ৰিপালসিভ ফোর্সৰ যেটো ৰিজাল্টেন্ট সেই ৰিজাল্টেন্টটো এনেকৈ থাকিব ৰিজাল্টেন্টটো এনেকৈ থকাৰ কাৰণে ট্ৰেজেক্টৰীডাল এনেকুৱা হ'ব ওকে বুজি পাইছানে তোমালোকে বস্তুটো হেৰিটো পাইছো স্যার পাইছা ওকে পাইছো স্যার তেতিয়াহ'লে তোমালোকে চোৱা যে যদি এটা চাৰ্জ থাকে অকলখৰীয়াকে এটা পজিটিভ চাৰ্জ থাকে বা অকলখৰীয়াকে এটা নেগেটিভ চাৰ্জ থাকে তেতিয়াহ'লে ফিল্ড লাইনছ বিলাক বা লাইনছ অফ ফোর্স বিলাক হয়গে ষ্ট্ৰেইট লাইন কিন্তু যদি দুটা চাৰ্জ ওচৰা ওচৰিকে থাকে তেতিয়াহ'লে তাহাঁতৰ যিবিলাক লাইনছ অফ ফোর্স হ'ব সেইবিলাক কি হ'ব কাৰ্ভ লাইন হয় বেকা হয় লাইন বিলাক সো যদি এটা পজিটিভ চাৰ্জৰ ওচৰত এটা নেগেটিভ চাৰ্জ থাকে
তেতিয়া ফিল্ড লাইনবিলাক এনেকুৱা ধৰণৰ হয় আৰু যদি দুটা পজিটিভ চাৰ্জ ওচৰা-ওচৰিকে থাকে তেতিয়া ফিল্ড লাইনবিলাক এনেকুৱা হয় ওকে আৰু এটা কথা এইখিনিতে আমি চাব লাগিব যে ইলেক্ট্ৰিক ফিল্ডখন ক'ত ষ্ট্ৰং চাৰ্জৰ ওচৰত ষ্ট্ৰং নে চাৰ্জৰ পৰা আঁতৰত ষ্ট্ৰং এইটো ৰিপ্লাই মোক দিয়াচোন চাৰ্জৰ ওচৰত ইলেক্ট্ৰিক কি কৈছা চাৰ্জৰ ওচৰত হ'ব চাৰ্জৰ ওচৰত ষ্ট্ৰং কাৰণ আমি কালি এটা পাইছিলো ফৰ্মুলা ইলেক্ট্ৰিক ফিল্ডৰ যে ইট ইজ ইকুৱেল টু কে কিউ বাই আৰ স্কোৱাৰ গতিকে আৰৰ ভেলুটো যিমানে সৰু হয় ইৰ ভেলুটো সিমানে ডাঙৰ হ'ব আৰটো হ'লগে যিটো চাৰ্জ ইলেক্ট্ৰিক ফিল্ডৰ যিটো চাৰ্জে ইলেক্ট্ৰিক ফিল্ডখন জেনেৰেট কৰিছে সেই চাৰ্জটোৰ ভেলুটো সেই চাৰ্জটোৰ পৰা পইণ্টটোৰ ডিষ্টেন্সটো গতিকে সেই চাৰ্জৰ যিমানেই আমি ওচৰলৈ যাওঁ সেই সোৰ্স চাৰ্জটোৰ যিমানেই আমি ওচৰলৈ আহোঁ আৰৰ ভেলুটো সিমানেই কমিব ইলেক্ট্ৰিক ফিল্ডখন সিমানেই ষ্ট্ৰং হ'ব গতিকে সদায় চাৰ্জৰ ওচৰত ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং হয় আৰু চাৰ্জৰ পৰা আঁতৰত ইলেক্ট্ৰিক ফিল্ডখন উইক হয় এতিয়া তোমালোকে এটা বস্তু ইয়াত চোৱা এই যে ফিল্ড লাইন্সবিলাক আমি পালো এই লাইনবিলাকৰ যিটো ডেন্সিটি সেই ডেন্সিটিটো কিন্তু সবতে সমান নহয় আমি দেখিছো চাৰ্জৰ ওচৰত সেই ডেন্সিটিটো বেছি লাইনবিলাক বেছিকৈ থুপ খাই গৈছে কিন্তু দুইটা চাৰ্জৰ পৰা আঁতৰত এই যিবিলাক ফিল্ড লাইন এই ফিল্ড লাইনবিলাক আঁতৰি গৈছে তাহাঁতৰ ডেন্সিটিটো কম ইয়াত হেৰেঙা হৈ গৈছে চাৰ্জকেইটাৰ পৰা দূৰত ফিল্ড লাইনবিলাক হেৰেঙা কিন্তু চাৰ্জকেইটাৰ ওচৰত ফিল্ড লাইনবিলাক ঘন এই ডায়াগ্ৰামটোতো আমি একেটা বস্তুৱে দেখিছো যে এই চাৰ্জৰ ওচৰত ফিল্ড লাইনবিলাকৰ ডেন্সিটিটো বেছি এইবিলাক বেছি ঘন হৈ আছে থুপ খাই আছে আৰু চাৰ্জৰ পৰা আঁতৰত এইবিলাক হেৰেঙা হৈ আছে ঠিক তেনেকে আমি আগৰ যিটো স্লাইড আইসোলেটেড চাৰ্জৰ ক্ষেত্ৰতো একেটা কথাই দেখিম যে দূৰৰ পিনে চাৰ্জটোৰ পৰা দূৰৰ পিনে লাইনবিলাকৰ মাজত যথেষ্ট গ্যাপ আছে কিন্তু চাৰ্জটোৰ পৰা ওচৰত লাইনবিলাক কনচেন্ট্ৰেটেড সেইবিলাকৰ ঘনত্ব বা সেইবিলাকৰ ডেন্সিটি বেছি হয় ইফালে চাৰ্জৰ ওচৰত ইলেক্ট্ৰিক ফিল্ডখন চাৰ্জৰ ওচৰত ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং হয় সেইটো কথা আমি ক'লো যে চাৰ্জৰ ওচৰত ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং হয় আৰু চাৰ্জৰ পৰা দূৰত ইলেক্ট্ৰিক ফিল্ডখন উইক হয় আকৌ চাৰ্জৰ ওচৰত ফিল্ড লাইন্সবিলাক বেছি ডেন্স হয় গতিকে দুইটা কথা আমি ৰিলেট কৰি এইটো ক'ব পাৰো যে এই যে ডেন্সিটি ফিল্ড লাইনৰ যিটো ডেন্সিটি এই ফিল্ড লাইনৰ ডেন্সিটিটোৱে ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথটো ৰিপ্ৰেজেন্ট কৰে যিবিলাক জেগাত ফিল্ড লাইনবিলাক ডেন্স তাত ইলেক্ট্ৰিক ফিল্ডখন বেছি ষ্ট্ৰং আৰু যিবিলাক জেগাত ফিল্ড লাইনবিলাক হেৰেঙা তাহাঁতৰ ডেন্সিটিটো কম সেই জেগাবিলাকত কি হয় তোমাৰ যিটো ইলেক্ট্ৰিক ফিল্ড সেইখন উইক হয় ওকে এতিয়া আমি এই যদি দুটা পজিটিভ চাৰ্জৰ এই কেছটোলৈ আহোঁ ছেকেণ্ড ডায়াগ্ৰামটো য'ত দুটা পজিটিভ চাৰ্জৰ কাৰণে আমি ফিল্ড লাইন্সবিলাক বা লাইন্স অফ ফ'ৰ্চবিলাক দেখাইছোঁ তাত আমি দেখিছোঁ যে মাজৰ যিটো পইণ্ট আছে দুটা চাৰ্জৰ তাৰ মাজেদি কিন্তু কোনো ফিল্ড লাইন পাৰ হৈ যোৱা নাই এই মাজৰ পইণ্টটোত মাজেদি কোনো ফিল্ড লাইন পাৰ হৈ যোৱা নাই সো যদি এটা পইণ্টৰ মাজেদি কোনো ফিল্ড লাইন পাৰ হৈ নাযায় তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল কি সেই পইণ্টটোত কোনো ইলেক্ট্ৰিক ফিল্ড নাই এইটো তোমালোকে এনেও চাব পাৰা যে যদি আমি এটা ইলেক্ট্ৰিক ফিল্ড যদি আমি উলিয়াওঁ তেতিয়াহ'লে আমি এই দুটা চাৰ্জৰ মাজৰ কোনোবা এটা পইণ্টত সাপোজ আমি ইলেক্ট্ৰিক ফিল্ড এটা উলিয়াব লাগে তেতিয়াহ'লে ইয়াতে মই পইণ্ট এটা কনচিডাৰ কৰিলোঁ তাহলে এই পইণ্টটোত যদি আমি এটা ইউনিট পজিটিভ চাৰ্জ ৰাখোঁ তেতিয়াহ'লে সেই ইউনিট পজিটিভ চাৰ্জটোক বাওঁফালৰ পজিটিভ চাৰ্জটো ৰিপেল কৰিব সোঁফালৰটো ৰিপেল কৰিব গতিকে একেটা সময়তে তাৰ ওপৰত দুটা ফ'ৰ্চে এক কৰিব এটা সোঁফালে এটা বাওঁফালে এটা এই যিটো বাওঁফালৰ পজিটিভ চাৰ্জটোৰ কাৰণে সোঁফালে ফ'ৰ্চটো এক কৰিব আৰু সোঁফালৰ পজিটিভ চাৰ্জটোৰ কাৰণে বাওঁফালে এক কৰিব দুইটা ফ'ৰ্চ একেডাল লাইনতে আছে আৰু দুইটা ফ'ৰ্চৰ ডিৰেকশ্যন অপজিট সো সিহঁতৰ মাজত কোনোবা এটা পইণ্ট থাকিব
যিটো পইণ্টত দুটা ফোর্স ইকুয়াল হৈ যায় সো সেই পইণ্টত কি হ'ব যে দুটা ফোর্স আমি পালো ইকুয়াল এন্ড অপোজিট তাৰ মানে ইলেক্ট্ৰিক ফিল্ড ইকুয়াল এন্ড অপোজিট হল সেই পইণ্টত গতিকে ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড হেতু পইণ্টত কিমান হ'ব 0 হ'ব এটা ইয়াত যদি আমি দুইটা চাৰ্জ ইকুয়াল বুলি ধৰি লওঁ সমান বুলি ধৰি লওঁ দুইটাৰে ভ্যালু তেতিয়াহলে এক্স্যাক্টলি মাজৰ যেটো পইণ্ট সেই মাজৰ পইণ্টত ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ডটো 0 হয় হেতু আমি ক্যালকুলেশন কৰি দেখাব পাৰো কালি যেনেকৈ আমি ক্যালকুলেশন কৰিছিলো প্ৰিন্সিপল অফ সুপাৰপজিশন ইউজ কৰি এটো আমি প্ৰিন্সিপল অফ সুপাৰপজিশন ইউজ কৰি দেখাব পাৰো তোমালোকে এটো কৰাটো উচিত কাৰণ এটো এটা খুব কমন কোৱেশ্চন পৰীক্ষাত যে দুটা একে ধৰণৰ চাৰ্জ দিয়া থাকে হয় দুটা পজিটিভ চাৰ্জ বা দুটা নেগেটিভ চাৰ্জ এতিয়া হে চাৰ্জ দুটাৰ মাজৰ কোনটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড 0 হ'ব হেতু উলিয়াব লাগে হে প্ৰবলেমটো তোমালোকে সলভ কৰি চাবা ইট ইজ এ ভেৰি কমন কোৱেশ্চন এটো পৰীক্ষাত অহাৰ চান্স থাকে এতিয়া যদি দুটা চাৰ্জ ইকুয়াল চাৰ্জ হয় তেতিয়া হলে আমি এটো কথাও দেখাব পাৰো যে তাহাতৰ এক্স্যাক্টলি যেটো মিড পইণ্ট দুটা চাৰ্জৰ মাজৰ যেটো এক্সাক্ট মিড পইণ্ট হে মিড পইণ্টতে ইলেক্ট্ৰিক ফিল্ডখন 0 সো মিড পইণ্টত ইলেক্ট্ৰিক ফিল্ড 0 আৰু আমি এতিয়া ইয়াত দেখিছো যে হে মিড পইণ্টৰ মাজেদি কোনো ফিল্ড লাইন পাৰ হৈ যোৱা নাই গতিকে যদি কোনবা এটা পইণ্টৰ মাজেদি কোনো ফিল্ড লাইন পাৰ হৈ যোৱা নাই তাৰ অৰ্থটো হ'লগে হে পইণ্টত কোনো ইলেক্ট্ৰিক ফিল্ড নাই ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু হে পইণ্টত 0 আই হোপ আই এম ক্লিয়াৰ এতিয়া তেতিয়াহলে আমি এইখিনি কথা পালো যে ইলেক্ট্ৰিক ফিল্ড লাইন বা লাইনস অফ ফোর্স এইবিলাক হল একচুয়ালি পজিটিভ ইলেক্ট্ৰিক ফিল্ড এখনত পজিটিভ চাৰ্জৰ ট্ৰেজেক্টৰী আইসোলেটেড চাৰ্জৰ ক্ষেত্ৰত ফিল্ড লাইন বিলাক স্ট্ৰেইট লাইন হয় কিন্তু যদি দুটা চাৰ্জ ওচৰা ওচৰিকে থাকে তেতিয়া হলে ফিল্ড লাইন বিলাক স্ট্ৰেইট লাইন নহয় কাৰ্ভ লাইন হয় আৰু সেই কাৰ্ভ বিলাকৰ য'ত ডেন্সিটি বেছি সেই জায়গাবিলাকত ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং য'ত ডেন্সিটি কম তাত ইলেক্ট্ৰিক ফিল্ডখন উইক কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড আছে নে নাই হেতু চাবৰ কাৰণে আমি চাব লাগিব সেই পইণ্টৰ মাজেদি ফিল্ড লাইন পাৰ হৈ গৈছে নে নাই যদি ফিল্ড লাইন পাৰ হৈ গৈছে সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ড আছে আৰু যদি ফিল্ড লাইন পাৰ হৈ যোৱা নাই তেতিয়াহলে হে পইণ্টত ইলেক্ট্ৰিক ফিল্ড নাই সাপোজ হে পইণ্টত ইলেক্ট্ৰিক ফিল্ড আছে তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো কি হ'ব তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো উলিয়াবৰ কাৰণে হে পইণ্টত আমি এডাল টেনজেন্ট ড্ৰ কৰিম টেনজেন্টডাল কালে ড্ৰ কৰিম হে যেডাল ফিল্ড লাইন আছে হে ফিল্ড লাইনডালৰ লৈ এডাল টেনজেন্ট ড্ৰ কৰিম সো হে টেনজেন্টডালৰ যেটো ডিৰেকশন হে ডিৰেকশনটোৱে আমাক ইলেক্ট্ৰিক ফিল্ডখনৰ ডিৰেকশনটো দিব ওকে খালি টেনজেন্টডাল ড্ৰ কৰোতে এটা বস্তু তোমালোকে চাবা যে টেনজেন্টডালৰ এৰো মাৰ্ক আৰু ফিল্ড লাইনত যেটো আমি এৰো মাৰ্ক দিছো সেই এৰো মাৰ্কটো মিলি থাকিব লাগিব যদি আমি এৰো মাৰ্কটো এটো সাইডত দি দিও টেনজেন্টডাল যদি আমি এনেকে ড্ৰ কৰি পেলাই মানে এতিয়া আমি ফৰৱাৰ্ড ডিৰেকশনত ড্ৰ কৰিছো ওপৰৰ পিনে আমি যে তলৰ পিনে টেনজেন্টডাল ড্ৰ কৰি তলৰ পিনে এৰো মাৰ্ক দিও তেতিয়া আকৌ নহবগে কৈ ওকে গতিকে যেটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন লাগে তাত তোমালোকে টেনজেন্ট ড্ৰ কৰিবা টেনজেন্ট ড্ৰ কৰিলে সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো পাই যাবা আৰু ইয়াত আমি দেখিছো যে ইলেক্ট্ৰিক ফিল্ড বিলাক সদায় পজিটিভ চাৰ্জৰ পৰা ওলাই নেগেটিভ চাৰ্জত সোমায় আৰু দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনে কেতিয়াও ক্ৰছ নকৰে কাৰণ দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনে যদি ক্ৰছ কৰিলে হেতেন তেতিয়া কি হলহেতেন তেতিয়া আমি এটা পইণ্ট অফ ইন্টাৰসেকশন পালো হেতেন সাপোজ এনেকুৱা পালো হেতেন দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনে ক্ৰছ কৰা হলে সাপোজ এডাল ফিল্ড লাইন এনেকুৱা হলতেন এডাল ফিল্ড লাইন এনেকুৱা হলতেন গতিকে এই ফিল্ড লাইনডালৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন এটো হলতেন আৰু এই ফিল্ড লাইনডালৰ কাৰণে এটো হলতেন তাৰমানে এটা পইণ্টতে দুটা ইলেক্ট্ৰিক ফিল্ড হেতু পসিবল নহয়
এটা পাৰ্টিকুলাৰ পইণ্টত এটাহে ইলেক্ট্ৰিক ফিল্ড থাকিব কাৰেক্ট ঠিকে আছে গতিকে সেইকাৰণে দুডাল ফিল্ড লাইনে কেতিয়াও ইণ্টাৰসেক্ট নকৰে গতিকে ইয়াৰ নেক্সট স্লাইডটোত মই কিছুমান প্ৰপাৰ্টি কিটা দিছো ইলেক্ট্ৰিক ফিল্ড লাইনৰ যে যিকিটা কথা মই ক'লো সেইকিটাই হ'ল যে এইবিলাক হ'ল পজিটিভ চাৰ্জৰ পৰা ওলাই আৰু নিগেটিভ চাৰ্জত সোমাই য'ত ফিল্ড লাইনৰ ডেন্সিটি বেছি তাত ফিল্ডখন ষ্ট্ৰং টেনজেন্ট ডালে ডিৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন ৰিপ্ৰেজেন্ট কৰে আৰু দুডাল ফিল্ড লাইনে কেতিয়াও ইণ্টাৰসেক্ট নকৰে এতিয়া এই যে ইলেক্ট্ৰিক ফিল্ড লাইন্স বা লাইন্স অফ ফোৰ্স বিলাকে আমাক গোটেই ইলেক্ট্ৰিক ফিল্ডৰ পিকচাৰটো দিব আমি যদি ফিল্ড লাইন বিলাক ড্ৰ কৰো আমি গোটেই ইলেক্ট্ৰিক ফিল্ডৰ পিকচাৰটো পাম ইলেক্ট্ৰিক ফিল্ডখন আমি দেখা নিচিনা হ'ব কোড ফিল্ডখন ষ্ট্ৰং কোড ফিল্ডখন উইক কোড ফিল্ড আছে কোড ফিল্ড নাই সেই গোটেই কথাবিলাক গম পাম সেই কাৰণে এই ফিল্ড লাইন বিলাকে এই ফিল্ড লাইন বিলাকক ইলেক্ট্ৰিক ফিল্ডৰ মেপ বুলিও কোৱা হয়